আমাৰ সমাজত দুটা বিশেষকৈ নিগেটিভ মই ট্ৰেন্ড দেখা পাই আছো যে আমাৰ হাই স্কুলত ল'ৰা ছোৱালী সায়েন্স পঢ়া ইচ্ছাটো কমি কমি গৈ আছে আমাৰ আৰ্টছত ষ্টুডেন্ট বাঢ়ি গৈ আছে সায়েন্সত ষ্টুডেন্ট আমাৰ কমি গৈ আছে ফলত আমি ইয়াত যিমানবোৰ মেডিকেল কৰিছো ইঞ্জিনিয়াৰিং কৰিছো এই বিলাকত আমি যি ষ্টুডেন্টে আগলৈকে বহুত নাম কৰিব পাৰে আমি নোপোৱা হৈছো যদি 350 বেসিক মার্কস হয় আমি সেই মার্কতে লৰা ছোৱালীক আজি মেডিকেলত এডমিশন দিবলগীয়া হৈছে কাৰণ সায়েন্সত কম্পিটিশন কমি কমি আহি আছে সো এই ট্ৰেন্ডটোক আমি ৰখাব লাগিব কাৰণ এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে যদি সায়েন্সৰ প্ৰতি আমাৰ ধাউতি নাথাকে আজি যিসকল হায়াৰ সেকেন্ডাৰী ষ্টুডেন্ট বিশেষকৈ সায়েন্স পঢ়ি আছে তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি সায়েন্স তো খুব সিরিয়াসলি লব লাগে কাৰণ সায়েন্সত এমপ্লয়মেন্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে দ্বিতীয়তে যিসকলে আমি আৰ্টস বা কমাৰ্স পঢ়িছো তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেশাল থিমেটিক নলেজ যে এই বিষয়টো মই ভাল কৰি শিকিম এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে বহুতে বিএড পঢ়ে কিন্তু বিএডৰো এটা লিমিট আছে বিএড ইজ এ থিমেটিক নলেজ কিন্তু বিএড পঢ়িলে আমি টিচাৰ হ'ব পাৰিম যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে নহলে ডিগ্ৰী পাস কৰি পোষ্ট গ্ৰেজুৱেট পাস কৰি আমি আৰু এটা থিমেটিক সাবজেক্টৰ ওপৰত পঢ়াৰ পিছতহে উই উইল বি এমপ্লয়েবল আদাৰৱাইজ আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকো এতিয়া ইভেন গভৰ্নমেণ্টত এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্নমেণ্টৰ ভিতৰত আমি ডিসকাশন কৰিছিলো 22000 চাকৰি অকল হেলথ সেক্টৰত যাব তাতে কোত যাব যে থিমেটিক নলেজ মুক জিএনএম লাগিব মুক এএনএম লাগিব মুক ল্যাবৰেটৰী টেকনিশিয়ান লাগিব আমি ভাবু যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্নমেণ্ট কনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেন্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ কোট কোট চাকৰি দিম আমি হিসাব কৰিছিলো তেতিয়া আমি দেখিছিলো আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেলথৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেন্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেন্টৰ অকল গ্ৰেজুৱেচনটো এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেচনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে শেষত মই এটাই কথা কম যে এটা এজ আছিল যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলো এপিএসসিৰ কেলেংকাৰীৰ বিষয়ে আমি জানো আৰু আপোনালোকে জানিব যে এপিএসসিত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলো দিয়াৰ পিছতো তেওঁলোকে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট কৰি আছে সাধাৰণ মানুহ এজন হাই কোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে তেওঁলোক বাৰে বাৰে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে তাৰ মানে তেওঁলোকৰ ফাইনান্সিয়াল ব্যাকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিল তাৰ মানে আমাৰ এপিএস এসিএস এইবিলাকত এসময় দুৰ্নীতি আছিল প্ৰতিটো চাকৰিত দুৰ্নীতি আছিল যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলো যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্স কৰাই দিছিলো যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে দুইটাৰ মাজত ডাইভৰ্স হ'বই লাগিব আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলো হোৱা নাই এটা ডিস্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই আৰু সকলোৱে সন্তুষ্ট যে মোৰ জুনে পাইছে মেৰিটত পাইছে জুনে পোৱা নাই মেৰিটত পোৱা নাই আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলো হি আমাৰ লৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যেহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনাৰেশন নিউ জেনাৰেশন এটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিও কিন্তু মই দেখা পাইছো যে প্ৰথম এডিআৰি পাতুতে 7 লাখ লৰা ছোৱালীয়ে পৰীক্ষা দিছিলে
সেকেন্ড এডিআৰই পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব, সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব, কম্পিটিশন আৰু বাঢ়িব। অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব। অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব। সেইকাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম, 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম, মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত সিনচিয়াৰ হ'ব লাগিব, অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব। মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই। আজি বহুত পৃথিৱীত কিবা কিবি চলি থাকিব, আমি ইনষ্টাগ্ৰামতো দেখিম, ফেচবুকতো বহুত দেখিম, কিন্তু সব ঠিক আছে, বাট when it comes to the middle class and lower middle class বা poor মানুহ, দুখীয়া মানুহ, তেওঁলোকৰ বাবে শিক্ষাৰ একোৱেই বিকল্প নাই। কোনবাই ভাবে আন্দোলন কৰিলে আমি কিবা পাম, আমি একো নাপাওঁ। হুলস্থুল হ'ব পাৰে, গণ্ডগোল হ'ব পাৰে, কিন্তু মোৰ ঘৰত চাকৰিটো হ'ব নোৱাৰে। আজি য'তেই যি নহওক কিয়, লোৱাৰ মিডল ক্লাছ বা মিডল ক্লাছ বা দৰিদ্ৰ পৰিয়ালত পঢ়াৰ একোৱেই বিকল্প নাই। কোনোবাই যদি ভাবে যে পঢ়াৰ বিকল্প আছে, পঢ়াৰ বিকল্প এনাৰ্কি হ'ব পাৰে, কিন্তু পঢ়াৰ বিকল্প কেতিয়াও কেৰিয়াৰ বিল্ডিং হ'ব নোৱাৰে। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে মই আজি ডিগ্ৰীৰ ষ্টুডেণ্ট, 3 বছৰ পিছত এই জীৱনটো মোৰ উভতি নাহে। মই পোষ্ট গ্ৰেজুৱেট পঢ়িম, মোৰ জীৱনটো আকৌ উভতি নাহে। এই 5 ইয়াৰ্ছে হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাৰ সময়। যোনে এই 5 বছৰক ইউটিলাইজ কৰিব জানে, তেওঁ জীৱনত উভতি চাব নালাগে। যোনে এই 5 বছৰ ইউটিলাইজ কৰিব নাজানে, তেওঁলোকে জীৱনত পদে পদে উজুতি খাই থাকিব লাগে। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিম ষ্টুডেণ্টসকলক, কৰিব আমি বহুত সুবিধা পাম, বাট দিছ 5 years, 3 years in degree, 2 years in post graduate, এই 5 বছৰ আমি উই শুড ডেডিকেট আৱাৰ সেল্ফ যে আমি শিক্ষা বা আমি এডুকেশ্যনৰ লগত নিজক জড়িত কৰি থাকিম। আন লাইনেদি আমি খোজ নাকাৰোঁ, কাৰণ যি লাইনেদিয়ে যাওঁ তাতে সন্মুখত মাত্ৰ অন্ধকাৰ আছে, আৰু শিক্ষাৰ লাইনেদি যদি যাওঁ সন্মুখত আলোক আছে, সন্মুখত পোহৰ আছে। সেইবাবে আমি পোহৰ সন্ধানী হ'ব লাগিব, আমি আলোক সন্ধানী হ'ব লাগিব, আৰু আমি নিজৰ নিজৰ কেৰিয়াৰবিলাক আমি বিল্ড কৰিব লাগিব। মই ভাবোঁ যে আজি নিযুত মইনা, নিযুত বাবু স্কিমৰ এই সুন্দৰ মুহূৰ্তত আমি আকৌ এবাৰ সংকল্প ল'ব লাগিব যে চৰকাৰৰ আঁচনি আমি এই কাৰণেই পাইছোঁ যে চৰকাৰে বিচাৰে যে আমি শিক্ষাৰ মাজেৰে সমাজখনলৈ আমি ৰূপান্তৰ আনিব লাগে, আৰু